নমস্কাৰ সকলোকে, মই সুস্মিতাই স্বাগত কৰিছোঁ মোৰ আন এটি ব্লগত। আশা কৰিছোঁ আপোনালোক চব ভালে আছে, সুস্থ আছে, ময়ো ভালে আছোঁ। এয়া চাওক আমি ক'ত গৈ আছোঁ। এইটো হৈছে ডিব্ৰুগড় এয়াৰপৰ্ট। এতিয়া আমি গুৱাহাটীলৈ যাম। গুৱাহাটীৰ পৰা আমি যাম আকৌ বেলেগ এটা ঠাইত। বহুত ধুনীয়া জেগা, আপোনালোকক দেখাম। আমি লঞ্চৰ মজা লৈ আছিলোঁ। এয়া আমি নৰোত্তম নগৰ অৰুণাচল প্ৰদেশৰ ৰামকৃষ্ণ মিছনৰ মহাৰাজীক লগ পাইছিলোঁ। বহুত ভাল লাগিল মহাৰাজীক লগ পাই। তেওঁ আমাক বিস্কিট দিলে। তেওঁলোকৰ এটা সৰু বেকাৰী ষ্টুডেণ্টছৰ কাৰণে খুলিছে আৰু তাৰে আমাক বিস্কিট টেষ্ট কৰিব দিলে। আৰু আমি মহাৰাজীৰ লগত একেখন ফ্লাইটতে গুৱাহাটীলৈকে গ'লোঁ। বহুত ভাল লাগিল। এয়া চাওক ডিব্ৰুগড় এয়াৰপৰ্ট। আহি গ'ল আমাৰ মিল। আমি পাই গ'লোঁ গুৱাহাটী এয়াৰপৰ্ট। ৰেডি হৈ গ'লোঁ নেক্সট ফ্লাইটৰ কাৰণে। আমি গৈ আছোঁ এতিয়া। ফ্লাইট লেণ্ড কৰিবই আৰু এতিয়া আপোনালোকে চাই থাকক। আমি ক'ত গৈ আছোঁ, কাৰোবাৰ কিবা চিনাকি লাগিছে নেকি? যদিহে লাগিছে কমেণ্ট কৰি জনাব দেই। আমি আহি পাই গ'লোঁ। আমাক ইমান ধুনীয়াকৈ ৱেলকাম কৰিছিলে। এতিয়া আমি হোটেললৈ যাম। আজি ৰাতিটো আমি হোটেলতে থাকিম। কাইলৈ আমি মেইন ডেষ্টিনেশ্যনত যাম। এয়া হৈছে লেমন ট্ৰী হোটেল আৰু চাওক খুবেই ধুনীয়া, আপোনালোকো আহিব। ফুড, হস্পিটেলিটি গোটেইখিনি ভাল লাগিলে। এয়া আমাৰ ৰুম। এতিয়া আমি অলপ ফ্ৰেছ হৈ ডিনাৰ কৰিবলৈ গুচি যাম। যিহেতু দিনটো জাৰ্ণি কৰিছোঁ, বহুত টায়াৰ্ড লাগি আছে। এয়া আমি আহি গ'লোঁ ডিনাৰ কৰিবলৈ।